এই কনসেপ্টবিলাকে দেখোঁতে ক্লিয়াৰ নহয় গতিকে আমাৰ ইয়াত ধৰক জ্যোতিষৰ তেনেকৈ বোলে যিসকলে পঞ্জিকা গণনা কৰে পঞ্জিকাৰ লগত জড়িত অংগবস্ত্ৰ সম্বোধন কৰাব জ্যোতিষ আৰু আধ্যাত্মিক বিদ্যা প্ৰায় গতিকে কোনো বিদ্যালয় কোনোবাই জ্যোতিষত বেছি জ্ঞান আছে জানো বহুত আমাৰ ডক্টৰেট উপাধি আছে সেইটোৱেই নহয় তাকে জ্যোতিষত সমান উপাধি পাওঁ কিন্তু ডিগ্ৰী বিশেষ ডিগ্ৰীটো লাগিব কিন্তু তথাপিও সেইটো এটা ফৰ্মেল কোৰ্চ কিছুমান আপোনাৰ ফৰ্মেল কোৰ্চ লাগি আছে ভাল আৰু কিছুমান কনচেপ্ট ক্লিয়াৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলে সেইকাৰণে কওঁ যে আৰম্ভৰ পৰাই ইয়াত জ্যোতিষ দুখন ডিগ্ৰী দিয়ে বুলি শুনিছোঁ কালি মই কিমান ক্লিয়াৰ ডাঙৰ কথা পাতিম গতিকে প্ৰথম আৰম্ভৰ পৰাই কনচেপ্ট টিয়াৰ্ছত মই ষ্টুডেণ্টবিলাকক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ফাৰ্ষ্ট ইয়েৰ পৰা PhD-লৈকে 40 বছৰ পঢ়ালোঁ থিচিছৰ গ্ৰেজুৱেট পেপাৰ কিন্তু মই কনচেপ্টবিলাকৰ ওপৰত তেতিয়াও ইণ্টাৰভিউ ল'বলৈ মাতে মই দেখিছোঁ প্ৰফেচাৰে নেটৰ কাৰণে ইণ্টাৰভিউ দিয়ে জেগাই জেগাই ইণ্টাৰভিউ লোৱা সাধাৰণ ছাবজেক্টটো ডেফিনেশ্যন কৰিব পদ্ধতি নাই ধন্যবাদ আজি যোৰহাট সাহিত্য সভা ভৱনত আজি জ্যোতিষ আৰু আধ্যাত্মিক এই অনুষ্ঠানটো বুদ্ধি এষ্ট্ৰলজিকেল ৰিচাৰ্চ ছ'চাইটিৰ তত্ত্বাৱধানত বাৰ্ষিক পঞ্চম প্ৰতিষ্ঠা দিৱস আজি অনুষ্ঠিত কৰা হ'ল আৰু এই অনুষ্ঠানত যোৰহাট তথা অসমৰ বিভিন্ন অঞ্চলৰ জ্যোতিষীসকল পণ্ডিতসকল আজি উপস্থিত হৈছে আৰু এই জ্যোতিষ আৰু আধ্যাত্মিক এই ছ'চাইটি সকলো উপস্থিত হোৱা বিদ্বানসকলক সাহিত্য সভা ভৱনত যোৰহাটত 2019 বৰ্ষত গঠিত হোৱা জ্যোতিষ আৰু আধ্যাত্মিক সমিতিৰ পঞ্চম বৰ্ষপূৰ্তি উপলক্ষে আৰু জ্যোতিষ এখন সন্মিলন পতাৰ উদ্দেশ্যে আজি ইয়াত একত্ৰিত হৈছোঁ অসমৰ বিভিন্ন জিলাৰ বিভিন্ন প্ৰতিনিধিসকল আহিছে জ্যোতিষ আৰু আধ্যাত্মিক ক্ষেত্ৰখনৰ লগত জড়িত এই ব্যক্তিসকলক লৈ আমি এখন আধ্যাত্মিক সন্মিলন তথা জ্যোতিষ সন্মিলন ইয়াত উদযাপন কৰিলোঁ ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 40জন ব্যক্তিক আমি শিৱশক্তি এৱাৰ্ড আৰু বাকী 40জন ব্যক্তিক আমি যোৰহাট জ্যোতি এৱাৰ্ড প্ৰদান কৰা হৈছে তাৰ উপৰিও 20জন বিশিষ্ট ক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে সমাজ জীৱনৰ লগত আধ্যাত্মিক জীৱনৰ লগত জড়িত ব্যক্তিসকলক আৰু আমি ইয়াৰ মাধ্যমেদি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যাতে জ্যোতিষ এই শিক্ষাটো বা এই অধ্যয়নটো বা এই পৰম্পৰাটো সকলো স্তৰৰ ব্যক্তিৰ মাজলৈকে যাতে প্ৰসাৰিত হয় গ্ৰাম্য অঞ্চলতো নগৰ অঞ্চলতো